মুহূৰ্তৰ এটা খবৰ স্মাৰ্ট মিটাৰৰ বাবে সমগ্ৰ ৰাজ্য জ্বলিছে এপিডিচিএলৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনোবাই কৈছে আমাৰ বাউণ্ডাৰীত সোমাবলৈ নিদিও যদিহে স্মাৰ্ট মিটাৰ লগাবলৈ আহে কোনোবাই কৈছে স্মাৰ্ট মিটাৰ আমি ভাঙি পেলাম মুঠৰ পৰা সমগ্ৰ ৰাজ্যজুৰি সকলো খৰ্গহস্ত হৈ আছে স্মাৰ্ট মিটাৰৰ বাবে কাৰণ 100 টকা যিসকলে বিদ্যুতৰ বিল দি আছিল তেওঁলোকে এতিয়া মাহটোৰ বাবে ৰিচাৰ্জ কৰিবলগীয়া হৈছে 600 টকা আৰু ঠিক তেনেকৈ যিসকলে 500 টকা বিদ্যুতৰ বিল দি আছিল তেওঁলোকে এতিয়া মাহে 2500 পৰা 3000 টকা পৰ্যন্ত ৰিচাৰ্জ কৰিবলগীয়া হৈছে আৰু যেতিয়াৰ পৰা এই প্ৰিপেড সিস্টেমটো হল তেতিয়াৰ পৰা তেওঁলোকে জলাকলা খাবলগীয়া হৈছে এপিডিচিএলৰ বিৰুদ্ধে সকলোৱে খৰ্গহস্ত হৈছে সমগ্ৰ ৰাজ্যজুৰি সকলো দল সংগঠনে প্ৰতিবাদ কৰিছে ৰাইজে প্ৰতিবাদ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সকলোৰে প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ বাবে জ্বলিছে ৰাজ্য হেহতিয়া পৰিস্থিতি আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিম ৰাজ্যৰ কেইবাটাও প্ৰান্তত এই মুহূৰ্তত প্ৰতিবাদ হৈছে কোনোবাই যদি স্মাৰ্ট মিটাৰ ভাঙি পেলোৱাৰ হুংকাৰ দিছে কোনোবাই কৈছে আমি বাউণ্ডাৰীৰ ভিতৰলৈকে সোমাবলৈ নিদিও যদিহে স্মাৰ্ট মিটাৰ লগাবলৈ আহে স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে আমাৰ ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত সোমাব নোৱাৰিব আমি বাউণ্ডাৰীৰ বাহিৰৰ পৰা খেদি পঠিয়াম বুলি উল্লেখ কৰিছে স্মাৰ্ট মিটাৰ আৰু এপিডিচিএলৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে অসমৰ জনতা সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে প্ৰতিবাদ কৰিছে স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা 1 টকা এটা বাল্ব আৰু এখন ফেনৰ বাবদ পূৰ্বতে যেটো 100 টকা আহিছিল সেয়া 600 টকালৈ বৃদ্ধি হৈছে পূৰ্বে অহা 200 টকাৰ বিল এতিয়া 1200 লৈ বৃদ্ধি হৈছে 500 টকা গৈ এতিয়া 2500 3000 টকা পৰ্যন্ত হৈছে গৈ বিজুলী বিল স্মাৰ্ট মিটাৰৰ বাবে পূৰ্বতকৈ 5-6 গুণ বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে সকলোৱে কৈছে যে 5-6 গুণ বৃদ্ধি হৈছে বিদ্যুতৰ বিল স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে আমাৰ ঘৰৰ বাউণ্ডাৰীত আমি সোমাবলৈ নিদিও বাহিৰৰ পৰা খেদি পঠিয়াম এনে ধৰণে এটা হুংকাৰ দিছে ৰাইজে চৰকাৰী অফিচ কাৰখানাত লগাই থাকক তাৰ পাছত আমাৰ ঘৰত লগাব এনে ধৰণেটো নহব তেওঁলোকে উল্লেখ কৰিছে আমি দুখীয়া মানুহ কত পাম পইচা আমাৰ পুৰণি মিটাৰটোৱে ভাল আছিল আমাৰ পুৰণি মিটাৰটোকে আমাক দিয়ক কিন্তু আমাক স্মাৰ্ট মিটাৰ নালাগে বিল আহে হাজু হৈ পইচা দিব পাৰো স্মাৰ্ট মিটাৰত কিন্তু নোৱাৰি স্মাৰ্ট মিটাৰত ৰিচাৰ্জ কৰিবলগীয়া হয় আৰু আমি স্মাৰ্ট মিটাৰ কোনো পৰ্যায়ে এতিয়া চলাব পৰা নাই কোনো কাৰণত স্মাৰ্ট মিটাৰ আমি লগাবলৈ নিদিও এনে ধৰণে এতিয়া হুংকাৰ দিছে প্ৰতিগৰাকী ৰাইজে কলিয়াপাৰাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিছে মহিলা প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে ৰাজপথ কপাইছে মহিলাসকলে স্মাৰ্ট মিটাৰৰ সলনি পুৰণি মিটাৰ দিবলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে প্ৰতিবাদী মহিলাই তেওঁলোকে কৈছে যে স্মাৰ্ট মিটাৰ আমাক নালাগে পুৰণি মিটাৰটো দিয়ক ইফালে কলিয়াপাৰাত পুৰণি মিটাৰ ব্যৱস্থা পুনৰ বাহাল ৰাখিবলৈ একাংশ মহিলাই আহ্বান জনাইছে অসম শক্তি বিতৰণ নিগমৰ প্ৰবন্ধকৰ কাৰ্যালয়ত উপস্থিত হৈ মিৰিভেটিৰ মহিলাই আবেদন জনাইছে যে আমাক পুৰণি মিটাৰটো দিয়ক স্মাৰ্ট মিটাৰ নালাগে আনহাতে ৰহাটো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছু আৰু তিৱা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কৈছে কোনো পৰ্যায়ত স্মাৰ্ট মিটাৰ আৰু লগাবলৈ দিয়া নহব ৰহা বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত তলা মাৰি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ ডকাইতি বন্ধ কৰক আদি স্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে তেওঁলোকে কৈছে স্মাৰ্ট মিটাৰ আৰু নালাগে উত্তপ্ত পৰিস্থিতিৰ বাবে মুতায়ন কৰিবলগীয়া হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী প্ৰতিবাদকাৰী আৰু আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ মাজত খন্তযুদ্ধ হৈছে বুলি জানিব পৰা গৈছে প্ৰতিবাদত বাছ প্ৰগতিশীল নাৰী সন্থা আৰু সংগঠনৰ লগতে জনসাধাৰণে সহযোগ কৰিছে কামপুৰতো স্মাৰ্ট মিটাৰ সংস্থাপনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই জুৰিয়াতো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই কামপুৰৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰ সংস্থাপনৰ বিৰুদ্ধে সকলো ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কামপুৰ বিদ্যুৎ গ্ৰাহক সেৱা কেন্দ্ৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে মুঠৰ পৰা স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে তেওঁলোকৰ স্লোগান বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ ভাষ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কামপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আৰু এজন কৰ্মচাৰীয়ে প্ৰতিবাদকাৰীক ক্ষমা খোজাৰ পাছতহে পৰিস্থিতি কিছু শান্ত হৈছে বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো স্মাৰ্ট মিটাৰ সন্দৰ্ভত উচ্চপদস্থ বিষয়ালৈ স্মাৰ্ট পত্ৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে মুঠৰ পৰা স্মাৰ্ট মিটাৰ নালাগে তেওঁলোকক সকলোকে পুৰণি মিটাৰটো লাগে এয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদস্থলীৰ দৃশ্য আমি দেখুৱাইছো সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া সকলো ওলাই আহিছে খৰ্গহস্ত হৈ পৰিছে জনতা কাৰণ স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা সকলোৱে 500 গুণ পৰ্যন্ত বিদ্যুতৰ বিল বেছিকৈ দিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে পূৰ্বতে কি আছিল মাহটো আপুনি বিদ্যুৎ ব্যৱহাৰ কৰাৰ পাছত বিদ্যুতৰ বিল এখন আহে আৰু সেই বিলখন লৈ আপুনি বিদ্যুতৰ বিল পৰিশোধ কৰিবলগীয়া হয় কিন্তু এতিয়াতো তেনেকুৱা নহয় বিদ্যুতৰ বিল আপুনি পৰিশোধ কৰিবলগীয়া নহয় আপুনি আগতীয়াকৈ প্ৰিপেইড কৰিবলগীয়া হয় অৰ্থাৎ ৰিচাৰ্জ আপুনি কৰিব ল'ব তেতিয়াহে আপুনি বিদ্যুৎ পাব আপোনাৰ ঘৰৰ বাল্বটো যদি জ্বলাব বিচাৰিছে আপোনাৰ ফেনখন যদি ঘূৰিব লাগে আপুনি আগে টকা দিব লাগিব আৰু সেই আগে টকা দিয়া ব্যৱস্থাটো বহুতে কৰিব পৰা নাই দিন হাজিৰা কৰি খোৱা যিখিনি মানুহ আছে দৰিদ্ৰ পৰিয়ালৰ যিখিনি মানুহ আছে সেই মানুহখিনি এই কামটো একেবাৰে পৰা নাই আৰু সেইবাবে তেওঁলোকে বিচাৰিছে পুৰণি মিটাৰ তেওঁলোকক লাগে প্ৰিপেইড সিস্টেম ৰিচাৰ্জ সিস্টেম যেটো স্মাৰ্ট মিটাৰ সিস্টেম এই সিস্টেমটোৱে বেয়া হৈছে অসমৰ বাবে এই কথা উল্লেখ কৰিছে তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে আজি কামপুৰত প্ৰতিবাদ হৈছে জুৰিয়াত প্ৰতিবাদ হৈছে ৰহাত প্ৰতিবাদ হৈছে কলিয়াপাৰাত প্ৰতিবাদ হৈছে আমি দেখুৱাইছো দিনা সাবুৱাত প্ৰতিবাদ হৈছিল ধেমাজিত প্ৰতিবাদ হৈছিল মুঠৰ পৰা
সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আৰম্ভ কৰি তিৱা ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি সকলো দল সংগঠনে প্ৰতিবাদ কৰিছে ৰাইজে প্ৰতিবাদ কৰিছে সমাজৰ সকলো স্তৰৰ বাসিন্দা ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মুঠৰ ওপৰত স্মাৰ্ট মিটাৰ কাকো নালাগে তেওঁলোকে কেনেধৰণৰ হুংকাৰ দিছে আমি কিছু এমপিএনচি মত শুনাব বিচাৰিম স্কিমৰ আধাৰত স্কিম মানে কাৰোবাৰ বহুতো আধাৰত আপোনালোকে আমাৰ ইয়াত যে স্মাৰ্ট মিটাৰ আপোনালোকে ইয়াত যে মই কৈ আপোনালোকে উত্তৰ দিব লাগিব আমি ধুনীয়াকৈ আমি কথা পাতিব জানো আমি কথা পাতিব জনা মানুহ অশিক্ষিত মানুহ ইয়াত কোনো ৰাইজে চিঞৰ বাখৰ কৰি আছে যে বিল বাঢ়িছে আৰু দেখা গৈছে যে আপোনাৰ দুগুণ তিনিগুণকৈ বৃদ্ধি হৈছে যদি জুলাই মাহত 700 টকা আগষ্ট মাহত 1400 টকা 1500 টকা 2000 টকা কেনেকৈ কাৰোবাৰটো 43000 টকা আহিছে তো এইটো দেখ লুণ্ঠন ৰাজ আৰু স্মাৰ্ট মিটাৰৰ বিসংগতি আছে আজি আমাৰ ৰহা অঞ্চলৰ দল সংগঠন ৰাইজ ওলাই আহিছে আৰু আমাৰ ৰাজহুৱা সিদ্ধান্ত গাঁৱত স্মাৰ্ট মিটাৰ লগোৱাটো বন্ধ আৰু তেওঁলোকে যদি স্মাৰ্ট মিটাৰ লগাবলৈ যায় তাৰ কাৰণে যদি চৰম পৰিস্থিতি সৃষ্টি হয় APDSL দায়ী থাকিব স্মাৰ্ট মিটাৰ হ'ল বিসংগতিপূৰ্ণ আৰু এই বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ আমি ৰাইজে কোনো কাৰণত লগাবলৈ নিদিওঁ আৰু তেওঁলোকক উভতাই পঠিওৱা হ'ব আৰু তেওঁলোকে যদি আপগ্ৰেড কৰিব বিচাৰিছে এনেকুৱা স্মাৰ্ট মিটাৰ লগাওক যাক আগতে যিমান বিল আহে এতিয়াও সিমান বিল আহা আৰু চিধা কৈছোঁ যিমান আমাৰ অঞ্চলত স্মাৰ্ট মিটাৰ আছে সকলো বিসংগতিপূৰ্ণ আৰু এই বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ আমি কোনো কাৰণত ৰহা অঞ্চলত লগাবলৈ নিদিওঁ এইটো আমাৰ সমূহীয়া ৰাজহুৱা সিদ্ধান্ত মিটাৰ আৰু বৰ্ধিত মাচুল তাৰ বিৰুদ্ধে প্ৰথম কথা আৰু এই সন্দৰ্ভত স্মাৰ্ট মিটাৰ যে নতুন প্ৰক্ৰিয়া যিটো হৈছে এইটো পৰোক্ষভাৱে লুণ্ঠন কৰি আছে এই জনসাধাৰণক একেবাৰে নিষেধ কৰা যে এটা যন্ত্ৰ হয় গতিকে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে পুৰণা যি মিটাৰ আছিলে সেইবোৰ লগাব লাগে আৰু এনেকুৱা পৰ্যন্ত হৈছে যি মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ নাই বিলবিলাক কিন্তু আগৰ পুৰণাটো বেছি বঢ়াব বিল লৈ গৈছে এতিয়া চক্ৰান্ত আৰু মূলতে হ'ল কি তেখেতলোকে মনোনিৱেশ নকৰে খেতি পথাৰ কৰা মানুহ কিছুমানৰ বিল 2000 টকা মাহত ভৰিবলগীয়া হয় যিজন মানুহৰ উপাৰ্জন 1000 টকাও নহয় তেখেতে এক মাহৰ বিল 2000 টকা দিব আৰু ভুল ক্ৰমে মানুহবিলাকে এতিয়া নাজানা নুশুনাকে স্মাৰ্ট মিটাৰ লগাইছিল এতিয়া গম পাইছে যে আমাৰ দুডোখৰ কি হৈছে স্মাৰ্ট মিটাৰটো এনেকুৱা হ'লগৈ তেনেকুৱা বিল আহিছে বৰ্ধিত মাচুল যদি মানুহ ঘৰত যদি বিল 800 টকা উঠিলগৈ 500 টকা উঠিল ইতিমধ্যে মানুহ ঘৰ নাজানাকে কানেকশ্যন কাটি দিয়ে এইটো স্মাৰ্ট মিটাৰটো কণ্ট্ৰল হয় ৰিমট কণ্ট্ৰল হয় এই কম্পিউটাৰ হয় আৰু চালু বিশেষকৈ চালু আগৰ মিটাৰবিলাকতো পইচা সৰ্বাধিক গৈ আছে এই ক্ষেত্ৰত বিদ্যুৎ বিভাগ নীৰৱ হৈ আছে আমি ওলাই আহিছোঁ যে গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিবৰ কাৰণে ইয়াৰ পিছত যদি আমাক যাবলৈ নিদিয়ে অলপ পিছত কিন্তু আমি বেৰিকেড ভাঙি পেলাই সোমাই যাম আৰু ইয়াৰ বাবে যদি অপ্ৰীতিকৰ পৰিস্থিতি হয় তেতিয়াহ'লে পুলিচ প্ৰশাসন দায়ী থাকিব কামপুৰ এই চাৰ্কুল অফিচাৰ প্ৰশাসন দায়ী থাকিব গতিকে আমি এতিয়াও দাবী জনাই আছোঁ আমি কোনো কাৰণত আমি ইয়াত ৰৈ নাথাকোঁ আমি খন্তেক পিছত আমি বেৰিকেড মানে ভাঙি হ'লেও আমি ইয়াৰ পৰা আগবাঢ়ি যাম আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ ইয়াত অসম মানে কামপুৰত আমি বহাবলৈ নিদিওঁ স্মাৰ্ট মিটাৰ বহাই এই বানপীড়িত অঞ্চলৰ ৰাইজক শাস্তি কৰিবৰ কাৰণে আমি চৰকাৰক এৰি নিদিওঁ ইয়াক আদানীক আমাৰ পইচাৰে আৰু ধনী কৰিবৰ কাৰণে আমি এৰি দিব নোৱাৰোঁ যিহেতু বৃহৎ নদী বান্ধ বনাই আমাৰ উজনি নামনি ধ্বংস হৈ গৈছে কামপুৰ অঞ্চল কপিলী উমৰাংচু জলবিদ্যুৎ কাৰ্বি লাংবি জলবিদ্যুতে কামপুৰ ধ্বংস কৰিছে আৰু এই বিদ্যুৎ বাহিৰলৈ গুচি যাব আমি কেতিয়াও মানিব নোৱাৰোঁ গতিকে আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ আমি নামানো স্মাৰ্ট মিটাৰ বন্ধ কৰিবই লাগিব আৰু স্মাৰ্ট মিটাৰ বহুৱাবলৈ অহা সেই ব্যক্তিক আমি প্ৰয়োজন হ'লে যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাৰে তেওঁলোকক ইয়াৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম কি কয় বিদ্যুৎ বিভাগক আমি জনাইছোঁ আমি চাৰ্কুল অফিচাৰক আজি দুদিন আগত আমি জনাইছোঁ আৰু আহিবই লাগিব যেতিয়ালৈকে নাহিব আমাৰ এই কাৰ্যসূচী চলি থাকিব আমি কোনো কাৰণত কম্প্ৰমাইজ নকৰোঁ আমি এটাই কথা কামপুৰ অঞ্চলত স্মাৰ্ট মিটাৰ বহাবলৈ দিয়া নহ'ব এইটো এটা বানপীড়িত অঞ্চল ইয়াত বানপানী হাবু দাবু খুৱাইছে ইয়াত মানুহৰ হাৰাশাস্তি হৈ আছে গতিকে আমি কোনো কাৰণত ইয়াত স্মাৰ্ট মিটাৰ বহাই আমি ধ্বংস কৰিবৰ কাৰণে আমি ৰাইজক নিদিওঁ আমি এই মিডিয়াৰ জৰিয়তে আমি সমূহ কামপুৰ ৰাইজক আমি আহ্বান জনাইছোঁ যদি স্মাৰ্ট মিটাৰ লগাবলৈ যায় ছাৰ্ভে কৰিবলৈ যায় প্ৰতিজন গৃহস্থই তেওঁলোকক প্ৰতিহত কৰিব লাগিব
আমাৰ লগত সহযোগ কৰিব লাগিব আমি দেখা পাইছোঁ যেতিয়া তেওঁলোকৰ পুৰুষসকল ওলাই আহে মহিলাসকল থাকে স্মাৰ্ট মিটাৰ কাৰণে গৈ পেলাই ছাৰ্ভে কৰিব যায় স্মাৰ্ট মিটাৰ লগাব যায় আমি ইয়াৰ দ্বাৰা আমি চবে কামপুৰ ৰাইজক আমি আহ্বান জনাইছোঁ কোনোবা যদি ছাৰ্ভে কৰিবলৈ যায় আৰু স্মাৰ্ট মিটাৰ লগাবলৈ যায় তো লগে লগে আমাৰ সচেতন মঞ্চ যে সচেতন ৰাইজ আছে চবকে মাতি পেলাই তেওঁলোকক প্ৰতিহত কৰিব লাগে আমি কোনো কাৰণতে স্মাৰ্ট মিটাৰ লগাব নিদিওঁ আৰু আমাৰ পুৰণা মিটাৰ বহাল থাকক আৰু বিশেষকৈ বিদ্যুৎটো নিয়মীয়াকৰণ কৰক আৰু বিদ্যুতৰ মাচুলটো বন্ধ কৰক বৰ্ধিত মাচুলটো বন্ধ কৰক আমি কোনো বণিক গোষ্ঠীক কোনো বেপাৰী গোষ্ঠীক আমি ইয়াত ধনী হ'বলৈ নিদিওঁ আমাৰ ৰাইজৰ পইচা আমাৰ চৰকাৰ পুঁজিলৈ যাওক চৰকাৰে আমাক বিদ্যুৎ যোগান ধৰক আমি কোনো ধৰণৰ স্মাৰ্ট মিটাৰ লগাই পেলাই আমি বণিক গোষ্ঠীক আমি ধনী কৰিব নিদিওঁ কামপুৰত যিটো ঘণ্টা ঘণ্টা লোড শ্বেডিং আমি ৰাইজৰ লগত আমি শুনিছোঁ মিউনিচিপালিটি এটা এৰিয়াত লোড শ্বেডিং কৰিবৰ কাৰণে আগতীয়াকৈ চৰকাৰক মানে বিদ্যুৎ বিভাগে জনাব লাগে ৰাইজক জনাব লাগে যিহেতু মিউনিচিপালিটি এৰিয়া কিন্তু ঘণ্টা 12 ঘণ্টা পৰ্যন্ত লোড শ্বেডিং বিনা মেছেজ বা বিনা কাৰণত তেওঁলোকে লোড শ্বেডিং কৰি থাকে গতিকে এইটো এটা মানে বিচাৰ্য বিষয় কামপুৰবাসী ৰাইজক যদি তেওঁলোকে স্মাৰ্ট মিটাৰ ছাৰ্ভে কৰিব পাৰে বিদ্যুৎ যোগান নিয়মীয়া হৈছে না এইটো ছাৰ্ভে কিয় নকৰে আমাৰ এখন সমিতি আছে প্ৰতি ঘৰ মানুহৰ বিদ্যুতৰ বিল বৃদ্ধি হৈছে এইটো ছাৰ্ভে কিয় নকৰে এটা লাইন ঠিক কৰিবৰ কাৰণে যে 12 ঘণ্টা ৰ'ব লাগে এঘৰ মানুহৰ যদি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয় তেতিয়াহ'লে তেওঁলোকে কি কৰে 12 ঘণ্টা হেৰি হয় আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কিয়নো ইতিমধ্যে ইতিহাসে কয় কামপুৰৰ কথা মই এই বণিক গোষ্ঠীখিনিক ক'ব বিচাৰিছোঁ আৰু যিকেইজন দালাল আছে স্মাৰ্ট মিটাৰৰ নামত ঠিকা কৰিবলৈ কামপুৰলৈ আহিছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে কামপুৰৰ ইতিহাস আছে কামপুৰৰ মাইকী মানুহেও ভয় নকৰে কামপুৰত উদাহৰণ আছে আগতে বহুত ডাঙৰ ডাঙৰ বিষয়াক কাণত ধৰাই দিয়ে আঁঠু কৰাই দিয়ে পিটি দিয়ে প্ৰয়োজন হ'লে কামপুৰৰ পৰা বাহিৰ কৰি দিয়ে স্মাৰ্ট মিটাৰ লগাবলৈ যদি কোনোবা আহে কিন্তু ইয়াৰ পৰা দৌৰাই দিয়া হ'ব কামপুৰৰ পৰা এইটো স্পষ্ট কথা আৰু আমি হুংকাৰ দি কৈছোঁ তাৰ পাছত যদি কিবা পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে জগৰীয়া কিন্তু প্ৰশাসন হ'ব আমি কৈ দিলোঁ যাতে স্মাৰ্ট মিটাৰ ছাৰ্ভে কৰিবলৈ লগাবলৈ কামপুৰলৈ কোনো কাৰণতে কোনো মানুহ সোমাব নোৱাৰে তাৰ বাবে আমি দৃষ্টি ৰাখিম আৰু আমি তাক প্ৰতিহত কৰিম আমি দলাল কিসামন্তৰ মেইনটি গাঁৱৰ ৰাইজসকলৰ আইসকল আহিছোঁ আমাক স্মাৰ্ট মিটাৰ নালাগে আমাৰ যিটো পুৰণা মিটাৰ আছিল সেই মিটাৰটোৱে আমাক লাগে কথাটো হ'ল কি আমি সেই মিটাৰটোৰ কাৰণে আমাক যেতিয়া মিটাৰ মাহৰ মূৰত বিলখন দিবলৈ যায় আমি 20 দিন সময় পাওঁ আৰু সেই 20 দিনত আমি পইচাকেইটা সকলোৱে গোটাই পিটাই দিব পাৰোঁ স্মাৰ্ট মিটাৰ অহাৰ লগে লগে আমাক স্মাৰ্টফোন এটাৰ দৰকাৰ হ'ল স্মাৰ্টফোন এটা সকলোৰে ঘৰত নাই বা সকলোৰে ঘৰত ইনভাৰ্টাৰ নাই আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ সুবিধাৰ কাৰণে আমাক স্মাৰ্ট মিটাৰটোৱে লাগে আৰু বিলখন দিবলৈ আমি বৰ সুবিধা পাওঁ যিহেতু আমাক নালাগে স্মাৰ্ট মিটাৰ আমাক নালাগে যিহেতু আমি পঢ়া শুনা ল'ৰা ছোৱালী বা আমাৰ নিজৰো কিছুমান কাম থাকে লাইটটো কাটি দিলে আমি গম নাপাম কেতিয়া কাটে কিন্তু আমাৰ পুৰণা মিটাৰটোত আমি গম পাওঁ 5 তাৰিখে সদায় আমাৰ বিলখন আনে আমাক দি থৈ আহে যে আমি 20 দিনৰ পিছত আমি গম পাওঁ যে পইচাটো আমি দিব লাগে আৰু আমি সেই 20 দিনৰ পইচাটো সুন্দৰকৈ যোগাৰ কৰিব পাৰোঁ যোগাৰ কৰি আমি দিব পাৰোঁ আমাৰ বহুত সুবিধা হৈছে আমাৰ পুৰণা মিটাৰটো থকাৰ কাৰণে স্মাৰ্ট মিটাৰৰ আমি যিখিনি শুনি আছোঁ অসুবিধা সেই অসুবিধাখিনিৰ আমি অন্তৰ্ভুক্ত হ'বলৈ বিচৰা নাই যিহেতু আমি স্মাৰ্ট মিটাৰত আমি সম্পূৰ্ণকৈ আমি মাহৰ মূৰত মাহৰ বিল দি আছোঁ আমাৰ কোনোদিনে লাইন কাটিবলগীয়া হোৱা নাই গতিকে আমাক এই স্মাৰ্ট মিটাৰটো নালাগে আমাৰ পুৰণা মিটাৰটোহে লাগে নাই আমি লগাবলৈ নিদিওঁ আমাৰ গ'লেও আমি লগাবলৈ নিদিওঁ আমি স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা মানুহক বাউণ্ডাৰীৰ ভিতৰতো সোমাবলৈ নিদিওঁ কাৰণ স্মাৰ্ট মিটাৰ নালাগে আমাৰ পুৰণা মিটাৰটোহে লাগে স্মাৰ্ট মিটাৰ নালাগে যিহেতু স্মাৰ্ট মিটাৰ 2 গুণ 3 গুণ 4 গুণ বেছি লাইটৰ বিল আহি আছে আমি সুধিবলৈ পাইছোঁ কিন্তু আমাৰ লগোৱা নাই বৰ্তমান আমাৰ পুৰণা যিটো মিটাৰ আছে সেইটো মিটাৰে আমাক লাগিব সেইটো মিটাৰত আমি বিল দিবলৈ আমি 2 দিন সময় পাওঁ আমি দুখীয়া মানুহ সব সমান ধনী নহয় গতিকে তেওঁলোকে পইচাটো গোটাই পিটাই লাইটৰ বিলটো দিব পাৰে আৰু সেইটো সেকেন্ডলি হৈছে এইটো মিটাৰত যদি 2 দিনৰ আগত কাটি দিয়ে আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব অন্ধকাৰটো থাকিব নোৱাৰে গতিকে আমি ভাবিছোঁ যে স্মাৰ্ট মিটাৰ নালাগে আমাক পুৰণা মিটাৰটোৱে আমাক দিয়ক চৰকাৰী অফিচ কাৰ্যালয় কাৰখানা কিন্তু এতিয়ালৈকে লগোৱা নাই তেওঁলোকৰ অফিচখিনিত লগাই লওক ডাঙৰ ডাঙৰ হোটেল ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি এইবিলাক লগাওক তেওঁলোকৰ পৰা লুটক তেওঁলোকে লাভ লৈ আছে আমাৰ জনসাধাৰণ খাটি খোৱা মানুহৰ ইমান টকা পইচা নাই স্মাৰ্ট মিটাৰ যি বিল আহে আমি দিব নোৱাৰোঁ গতিকে আমাক পুৰণা মিটাৰটোকে দিয়ক আমি সেইটোতে লৈ খুচি সেইটোতে লৈ আমি সন্তুষ্ট আছোঁ আমি সিমানখিনি মিটাৰহে পইচাহে দিব পাৰোঁ স্মাৰ্ট মিটাৰ লগালে কি ব্যৱস্থা গ্ৰহণ কৰিব আমি লগাবলৈ নিদিওঁ আমাৰ গাঁৱত কোনেও নিদিয়ে লগাবলৈ আমি লগাবলৈ নিদিওঁ বুলি আমি একদম পুৰা দৃঢ় প্ৰতিজ্ঞা আমি নালাগে আমাক দুখীয়া শ্ৰেণীৰ মানুহ আমি দিন হাজিৰা কৰি খাওঁ গতিকে আমাৰ য'ত নেকি 200 টকা বিল আহে সেই 200 টকা আমি যেনে তেনে গোটাই দিওঁ আৰু আমি স্মাৰ্ট মিটাৰ আমি লগাই আমি বিল দিব নোৱাৰোঁ য'ত নেকি 4-5 হাজাৰ মাহেকত আহে আৰু আমাৰ ছোৱালীজনী পঢ়াৰ অসুবিধা সকলোৱে ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হয় আমি স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ গাঁৱলৈ যদি লগাবলৈ যায় নাই বাউণ্ডাৰীত সোমাবলৈ নিদিওঁ একে বন্ধ কৰি দিম আমি নিদিওঁ লগাবলৈ আমাৰ এয়াই আমাৰ সিদ্ধান্ত